2012 চনত এজন IPS অফিচাৰক ট্ৰেক্টৰে চেপি হত্যা কৰা হৈছিল 2015 চনত এজন সাংবাদিকক জুই লগাই হত্যা কৰা হৈছিল 2018 চনত আন এজন সাংবাদিকক ডাম্পাৰে খুন্দিয়াই হত্যা কৰা হৈছিল আৰু এই হত্যাসমূহৰ কাৰণ আছিল বালি মাফিয়া আজি চৰকাৰে নিয়মটো বনাই দিছে বৰষুণৰ সময়ত ৰাতি হোৱাৰ পিছত দলঙৰ তলত মথাৰি কাষত বালি কঢ়িয়া নিষিদ্ধ কিন্তু এই নিয়ম কেৱল কাগজতহে লিখা আছে ৰিয়েল লাইফৰ লগত কোনো সম্বন্ধ নাই আনকি বৰষুণৰ সময়তে বেছিকৈ বালি কঢ়িয়া হয় কিয়নো তিতা হৈ থাকিলে বালিটো বেছিকৈ উঠে আৰু ৰাতি বালি কঢ়িয়া আমিতো চাগে কোনো দেখাই নাই ইয়াৰ লগতে নদী গতি হলনি কৰাটো ইহঁতৰ হাত থাকে ধৰি লৈছো এখন এতিয়া নদী এফালে পৰা পানীটো বৈ আহি আছে কিন্তু যেতিয়া বালি নিবলৈ বুলি এডোখৰতে ডাঙৰ গাঁত এটা খান্দি দিব পানীখিনি এইটো চাইডে গুচি আহিব আনহাতে চাইডৰ বালিখিনি হ'ল মথাৰি ফাউণ্ডেশ্যন বা চক এবজৰ্বাৰ মাফিয়াই এই বালিখিনি প্ৰথমে চুই কৰে যাৰ ফলত পানী খুন্দাত চাইডটো ডুবলৈ পৰে আৰু খহি পৰে আৰু যেতিয়া এই বিষয়ত কোনোবাই মাত মাতে যাদৱ পায়েঙৰ নিচিনা মানুহ যি গোটেই জীৱনটো প্ৰকৃতিৰ বাবে দিলে তেওঁৰ নিচিনা মানুহকো হত্যা ভাবুকি দিয়ে মোলাই কাঠনি 2.0 জ্বলাই দিয়া হয় আৰু ইয়াৰ পিছত কোনো একো কৰিব নোৱাৰিলে কিয়নো বালিও এই বিজনেছত ইনভেষ্টমেণ্ট বোলা বস্তুটো নাই কেৱল খন্দা আৰু নিয়া খৰচটোহে থাকে ফলত ইয়াত প্ৰফিট বহুত বেছি হয় আৰু ইয়াৰ এটা ডাঙৰ এমাউণ্ট পুলিচ আৰু পলিটিচিয়ানৰ পকেটত যায় যাৰ বাবে বালি মাফিয়া বেকগ্ৰাউণ্ডটো ইমানে বেছি ষ্ট্ৰং হৈ থাকে যে সিহঁতে কাৰো ভয় নকৰে আৰু আমাৰ চাইলেণ্টে সিহঁতক আৰু বেছি শক্তিশালী কৰে